নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিনৰ বিষয়ে আলোচনা কৰিম। আৰু এইখন ৰুটিন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা দিয়া হয়। চ' ইয়াতে আপোনালোকে চাব পাৰিছে নিশ্চয়। প্ৰগ্ৰাম শ্বিডিউল অফ হাফ ইয়াৰলি এক্সামিনেশ্যন এইচএছ ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰৰ 2025 আণ্ডাৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা। চ' প্ৰথমে আপোনালোকে চাব আপোনালোকৰ এক্সাম ষ্টাৰ্ট হৈছে কেতিয়া ষ্টাৰ্ট হৈছে 27 তাৰিখ 10 মাহ, ঠিক আছে। অৰ্থাৎ 27 তাৰিখৰ পৰা সোমবাৰে আপোনালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ যিসকলে পঢ়ি আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ সকলৰ এইখিনি আৰু ছেকেণ্ড ইয়াৰখিনি এইখিনি হয়। চ' এতিয়া আমি চাম 27 তাৰিখে কি এক্সাম আছে। 27 তাৰিখে আছে ফাৰ্ষ্ট ইয়াৰৰ আছে ইংলিছ আৰু ছেকেণ্ড ইয়াৰৰ ইংলিছ চেম আছে। আৰু টাইমটো চাব 9টাৰ পৰা 11টালৈ। তাৰপিছত আফটাৰনুনত আছে 1টাৰ পৰা 3টালৈ। তাৰপিছতে আপোনালোকে চাব 29 তাৰিখত আছে ফিজিক্স আৰু পলিটিকেল চায়েন্স। তাৰপিছতে আকৌ ছেকেণ্ড ইয়াৰত আছে ফিজিক্স আৰু পলিটিকেল চায়েন্স। গোটেইখিনি একেই আছে, খালি টাইমটো বেলেগ। তাৰপিছত 30 তাৰিখত আছে কেমেষ্ট্ৰি, হিষ্টৰী, ফাইনেন্স। তাৰপিছতে 31 তাৰিখত MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। চ' যিসকলৰ অসমীয়া আছে এছামিজ, তাৰপিছত অল্টাৰনেটিভ ইংলিছ আছে তেওঁলোকে 31 তাৰিখত দিব লাগিব। আৰু ছেকেণ্ড ইয়াৰতো চেম। মেথমেটিক্স আছে 1 তাৰিখত 11 মাহ 2025 অৰ্থাৎ নৱেম্বৰত। তাৰপিছতে 3 তাৰিখত আছে বায়'লজি, এডুকেশ্যন, বিজনেছ ষ্টাডিজ, বায়'লজি একে চেম আছে ছেকেণ্ড ইয়াৰত। নেক্সট লজিক ফিলচফি আছে ছেকেণ্ড ইয়াৰতো চেম। তাৰপিছতে নেক্সট আছে ইকনমিক। 6 তাৰিখত আছে এডভান্স লেংগুৱেজ অৰ্থাৎ ধৰি লোৱা এডভান্স এছামিছো আছে, ঐচ্ছিক অসমীয়া। গতিকে তেওঁলোকে 6 তাৰিখত দিব লাগিব এক্সাম। তাৰপিছতে এৰাবিক সংস্কৃতিক আছে। নেক্সট আছে 7 তাৰিখত ইকনমিক। 8 তাৰিখত আছে জিঅ'গ্ৰাফী স্বদেশ অধ্যয়ন। নেক্সট 10 তাৰিখত আছে অল ভকেশ্যনেল ছাবজেক্ট অৰ্থাৎ এইখিনি আপোনালোকৰ যদি প্ৰাইভেট ছিকিউৰিটি, ইনফৰমেশ্যন টেকনলজি, IT আছে, তেনেকুৱা ধৰণৰ বহুত কেইটা ছাবজেক্ট আছে। চ' ভকেশ্যনেল ছাবজেক্ট এইখিনি গোটেইখিনি আপোনালোকৰ IT, ছিকিউৰিটি, হস্পিটেলিটি বহুত কেইটা ছাবজেক্ট আছে ইয়াতে। গতিকে সেইখিনি আপোনালোকৰ দিব লাগিব। আপোনালোকে 10 তাৰিখত দিব লাগিব। ছেকেণ্ড ইয়াৰতো আৰু ফাৰ্ষ্ট ইয়াৰতো চেমেই দিয়া আছে। নেক্সট আছে 11 তাৰিখত হেগ এক্সাম এন্থ্ৰপলজি, ছচিয়লজি আছে। সেইখিনি 11 তাৰিখ 11 মাহ 2025 তাৰিখে আছে টুইজডে। তাৰপিছতে আপোনালোকে চাব ইয়াতে ক'ৰ পৰা দিয়া হৈছে ASSEB গোৱালপাৰা। তাৰপিছতে ইনস্পেক্টৰ অফ স্কুলৰ ছিগনেচাৰ আছে। গতিকে এইখিনি ৰিয়েল হয়, কোনো ফেক নহয় এইটো। গতিকে আপোনালোকে চাই ল'ব। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।